নমস্কাৰ মাই ষ্টাডি চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজি আহিছোঁ আমি এটা নতুন ট্ৰিক্স লৈ ইয়াত আপোনালোকে দেখিছে যদি আপোনালোকক 33 স্কোৱাৰ 333 স্কোৱাৰ 333 স্কোৱাৰ এনেকুৱা যদি স্কোৱাৰ কৰিবলৈ দিয়ে তেতিয়াহ'লে অতি কম সময়ত কেনেকৈ এইটো কৰিব পাৰিব তাক আমি আজি আপোনালোকক শিকাম ঠিক আছে এতিয়া চাওক 33 স্কোৱাৰ এইটো যদি আপোনালোকে মনত থাকে এইটো কেনেকে চমুকে এটা লাইনত কৰিব পাৰে সেইটো আমি পিছত আপোনালোকক শিকাম ঠিক আছে তো এইটো আপোনালোকে মনত ৰাখিব 1089 ঠিক আছে 33 স্কোৱাৰৰ মানটো হৈছে 1089 এতিয়া মই টিক্সলৈ যদি আহোঁ তেতিয়াহ'লে আপোনালোকে ইয়াত মনত ৰাখিবলগীয়া বস্তুটো হৈছে এই জিৰ'টো এই জিৰ'টো যদি আপোনালোকে মনত ৰাখে জিৰ'টো কোনখিনিত আছে তেতিয়াহ'লে এই গোটেইখিনি আপোনালোকে নাই কমেও 2 ছেকেণ্ডত কৰি দিব পাৰিব ঠিক আছে এতিয়া চাওক ইয়াত আপোনালোকে তিনি কেইটা আছে তিনি আছে তিনিটা তো যদি তিনিটা তিনি থাকে তাক যদি স্কোৱাৰ কৰিবলৈ দিয়ে তেতিয়াহ'লে কি কৰিব তাৰ পৰা এটা মাইনাছ কৰি দিব দুটা ঠিক আছে এতিয়া আমি দুটা পালো তো তাৰ কাৰণে আমি শূন্যটোৰ আগত দুটা এক লিখিম আৰু শূন্যটোৰ পিছত দুটা 8 লিখিম আৰু লাষ্টত 9টো লিখি দিম তো আপোনালোকে কৰি চাব 333 স্কোৱাৰ হ'ব এইটো ঠিক আছে তো তেনেকে এইটো চাওক ইয়াত আছে আপোনালোকৰ কেইটা চাৰিটা তিনি তো তাৰ কাৰণে আমি কি কৰিম 4 পৰা 1 এটা মাইনাছ কৰিম তিনি থাকিব ওকে 0 লিখিম আগত তিনটা 1 লিখিম পিছত তিনটা 8 লিখিম আৰু লাষ্টত আমি 9টো লিখিম ঠিক তেনেকৈ এইটো চাওক ইয়াত কেইটা তিনি আছে 1 2 3 4 5 পাঁচটা আছে গতিকে আমি কি কৰিম ইয়াৰ পৰা 1 এটা বিয়োগ কৰিম তেতিয়াহ'লে থাকিব 4টা তো ইয়াৰ কাৰণে আমি কি কৰিম ইয়াত লিখিম 0 আগত লিখিম 4টা 1 1 2 3 4 পিছত লিখিম 4টা 8 ঠিক আছে আৰু লাষ্টত লিখিম 9 তো এইটোৱে হ'ল আপোনালোকৰ কাৰণে আজিৰ ট্ৰিক্স ঠিক আছে তো ধন্যবাদ আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে ধন্যবাদ